যোৱা কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কেইবাটাও পোষ্ট খুব ভাইৰেল হৈছে আৰু সেই পোষ্টকেইটা আছিল যে আৰু এগৰাকী মুছলমান যুৱতী ডক্টৰ হ'ল, আৰু এজন মুছলমান যুৱক ডক্টৰ হ'ল, আৰু এজন মুছলমান যুৱক IS হ'ল, IPS হ'ল, APS হ'ল, বা আন এজন মুছলমান যুৱক বেৰিষ্টাৰ হ'ল, মুছলমান যুৱকে উৰুৱালে উৰাজাহাজ ইত্যাদি ইত্যাদি ইত্যাদিসমূহ পোষ্ট ছ'চিয়েল মিডিয়াত খুব পৰিমাণে ভাইৰেল হৈছে। একাংশই এই পোষ্টসমূহক সমালোচনা কৰিছে, একাংশই সমৰ্থনত কৈছে, একাংশই সমৰ্থন কৰা নাই, একাংশই গালি পাৰিছে, আৰু একাংশই সেই যি পৰ্টেলসমূহত এইসমূহ ফটো ভাইৰেল কৰিছে সেইসমূহ পৰ্টেলক গালি পাৰিছে যে এনেকুৱা মুছলমান নাম লৈ কিয় বস্তুবিলাক পোষ্ট কৰিব লাগে ইত্যাদি ইত্যাদি। আজি এই সমগ্ৰ বিষয়টোক লৈ মই দুআষাৰ কথা ক'ব বিচাৰিছোঁ। আজি এই সমগ্ৰ বিষয়টোক লৈ মই এটা ৰিভিউ দিব বিচাৰিছোঁ। বলক আৰম্ভ কৰোঁ।